একেজন লৰাই প্ৰথমতে ৰুৰেল ডেভেলপমেণ্টত চাকৰি পাইছে, তাৰ পিছত ৱাটাৰ ৰিসোৰ্সত চাকৰি পাইছে, আৰু লাষ্টত আহি PWD পাব লাগে। আজি PWD পাইছে। বহুত এনেকুৱাও বহুত কেইজনে ঘূৰি আছে নিযুক্তি লওঁতে। মই নামবিলাক কমন দেখা পাওঁ। তেতিয়া মই সুধো যে ছাৰ সব PWDতে আহিব খোজে। মোৰো ভাল লাগে যে মই PWD মন্ত্ৰী, গতিকে আমাৰ তাতে আহিব খোজে। কিন্তু এটাই মই কথা কম যে আমাৰ অসমত কেইটামান নিযুক্তিৰ পিছতে আমি 1000 নিযুক্তিৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিম। এক প্ৰকাৰ ক'বলৈ গ'লে আজিৰ দিনত আমি নিযুক্তি দিয়া সংখ্যা হ'ল ৯৯,০৯৭ গৰাকী। অৰ্থাৎ আৰু 3টা নিযুক্তি দিয়াৰ লগে লগে আমি 1 লাখ নিযুক্তিত আমি ভৰি দিব পাৰিম। 2021 বৰ্ষত আমি 4,779 গৰাকী ব্যক্তিক অসম চৰকাৰক নিযুক্তি দিছিলোঁ। 2022 বৰ্ষত আমি 35,130 গৰাকী ব্যক্তিক আমি নিযুক্তি দিছিলোঁ। 2023 বৰ্ষত আমি 48,638 গৰাকী ব্যক্তিক আমি নিযুক্তি দিছিলোঁ। 2024 বৰ্ষত আমি 3,595 গৰাকী নিযুক্তি দিছিলোঁ। সমান্তৰালভাৱে অসম চৰকাৰৰ বাজেটৰ পৰা বিভিন্ন পৰিষদত বিটিআৰ, কাৰ্বি আলং আৰু ডিমা হাছাও 6,955টা নিযুক্তি সম্পূৰ্ণ কৰা হৈছে। অৰ্থাৎ আজিৰ দিনত আমি 99,097টা নিযুক্তি আমি সম্পূৰ্ণ কৰিছোঁ। আমাৰ এই নিযুক্তি প্ৰক্ৰিয়াবিলাকৰ এটা গুৰুত্বপূৰ্ণ দিশ আছিল যে আমাৰ যিসকলে ইঞ্জিনিয়াৰিং পাছ কৰে আৰু জুনিয়ৰ ইঞ্জিনিয়াৰ পৰীক্ষা পাছ কৰে। অসমত শিক্ষকৰ নিযুক্তি দ্ৰুত গতিত হৈ আছিলে যদিও বহু দিনলৈ অভিযন্তাৰ নিযুক্তি হোৱা নাছিল, আৰু তাৰ লগতে আমাৰ কনিষ্ঠ অভিযন্তাৰ নিযুক্তিও এক প্ৰকাৰ বন্ধ হৈ আছিল। যোৱা বছৰ কেইটাত আমি এক প্ৰকাৰ ক'বলৈ গ'লে PWD, ৰুৰেল ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট, ৱাটাৰ ৰিসোৰ্স আৰু আমাৰ ইৰিগেশ্যন আদি বিভাগত আমি যথেষ্ট অভিযন্তা নিয়োগ কৰিছোঁ, জুনিয়ৰ অভিযন্তাও আমি নিয়োগ কৰিছোঁ। কেতিয়াবা এনেকুৱাও হৈছে যে একেজন লৰাই প্ৰথমতে ৰুৰেল ডেভেলপমেণ্টত চাকৰি পাইছে, তাৰ পিছত ৱাটাৰ ৰিসোৰ্সত চাকৰি পাইছে, আৰু লাষ্টত আহি PWD পাব লাগে। আজি PWD পাইছে। বহুত এনেকুৱাও বহুত কেইজনে ঘূৰি আছে নিযুক্তি লওঁতে। মই নামবিলাক কমন দেখা পাওঁ। তেতিয়া মই সুধো যে ছাৰ সব PWDতে আহিব খোজে। মোৰো ভাল লাগে যে মই PWD মন্ত্ৰী, গতিকে আমাৰ তাতে আহিব খোজে। কিন্তু এটাই মই কথা কম যে আমাৰ অসমত ইমান ইঞ্জিনিয়াৰ নিযুক্তি আগত কেতিয়াও হোৱা নাছিল, আৰু এতিয়া ইঞ্জিনিয়াৰিং কলেজবিলাকতো এটা ভাল পৰিৱেশ হৈছে। ল'ৰা ছোৱালীৰ মনত এটা বিশ্বাস হৈছে যে পঢ়া শুনা কৰিলে আমি চাকৰি পাম। চাকৰিৰ লগতে মই আমাৰ ইঞ্জিনিয়াৰসকলক অনুৰোধ কৰিম যে আমাৰ আজি যিহেতু PWD বিল্ডিং আৰু আমাৰ ৰোডছত নিযুক্তি হৈছে, মই ভাবোঁ যে আমাৰ কাৰিকৰী জ্ঞানসমূহক আমি কেনেকৈ চাকৰি কালত প্ৰয়োগ কৰিম তাক আমি লক্ষ্য ৰখাটো অতিকে প্ৰয়োজনীয়। মই যোৱা 3-4 বছৰ লোক নিৰ্মাণ বিভাগৰ মই মন্ত্ৰী হৈ আছোঁ, মুখ্যমন্ত্ৰীৰ লগতে, আৰু মই দেখা পাওঁ যে আমাৰ বহু সময়ত ইঞ্জিনিয়াৰসকলে ঠিকাদাৰসকলৰ ওপৰতে নিৰ্ভৰশীল হৈ থাকে, সাইট ভিজিট একেবাৰে কম থাকে, আৰু আনকি বহুত সময়ত এষ্টিমেট আদিও আমি নিজে চোৱাৰ অভ্যাসটো আমি কমাই পেলাওঁ। যেতিয়া এটা ৰাস্তাৰ মাজত পানী জমা হয় তেতিয়া আমি বুজি পাব লাগিব যে ইয়াত ইঞ্জিনিয়াৰৰ কোনো তেওঁলোক যথেষ্ট নিযুক্তি হ'ব পাৰিছে,
মোৰ কাৰণেও আজিৰ দিনটো খুব গুৰুত্বপূৰ্ণ কাৰণ যিটোৱে নেক্সট এপইণ্টমেণ্ট দিম তেতিয়ালৈকে 1 লাখ হৈ যাব অৰ্থাৎ আজি আমি 99,097 তাত ভৰি দিছো আৰু 3টা দিলে 1 লাখ হৈ যাব আৰু 40-50 হাজাৰ নিযুক্তি অহা বছৰৰ ভিতৰত আমি কৰিবৰ কাৰণে গৈ আছো কিছুমান কাম যিবিলাক কাম আমাৰ ৰাজ্যখনত আগতে কেতিয়াও হোৱা নাছিল তেনেকুৱা কামবিলাক হোৱাটো আমাৰ বাবে খুব আনন্দৰ বিষয় মই আজি আপোনালোকক অভিনন্দন জনাইছো মেডিকেল কলেজখিনিও খুব কষ্টত আছিলে আজিৰ পিছত আমাৰ মেডিকেল কলেজখিনিও বহু পৰিমাণে ৰেহাই পাব আমি খুব কম দিনৰ ভিতৰতে চিকিৎসা মহাবিদ্যালয়খিনিৰ বিশেষকৈ এই 3টাত কাৰিকৰীত 422টা পদ আছে চতুৰ্থ শ্ৰেণীত 657টা আছে আৰু তৃতীয় শ্ৰেণীত 320টা আছে আমাৰ 4খন মেডিকেল কলেজে এই পোষ্টখিনি নোহোৱাৰ কাৰণে কষ্ট খাই আছে ডিএমই মহোদয়ক মই অনুৰোধ কৰিম যেনে তেনে অক্টোবৰৰ ভিতৰত টেকনিক্যাল 422টা যাতে নিযুক্তি আমি দিব পাৰো কাৰণ নহলে গোটেই কেইখন মেডিকেল কলেজত কষ্ট হৈ আছে এই 422টা নিযুক্তি দিয়ক আৰু মাৰ্চৰ আগতে তৃতীয় শ্ৰেণীৰ 320টা আৰু চতুৰ্থ শ্ৰেণীৰো 657টা নিযুক্তি দিয়ক যাতে আমাৰ 4খন মেডিকেল কলেজৰ প্ৰিন্সিপাল সকলে কিছু সকাহ লাভ কৰিব পাৰে নহলে তেওঁলোকৰ বহুতখিনি কষ্ট হৈ আছে পুনৰ এবাৰ সকলোকে অভিনন্দন জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছো আজি যি সকলে নিযুক্তি পালে এটা কথাই কম যে আমাক পঢ়া শুনা কৰাওতে দেউতা মাই আমাৰ কাৰণে বহুত কষ্ট কৰিছে সেই কাৰণে সকলোৱে যাতে দেউতা মাক আমি যেনে তেনে চাওঁ এতিয়া দেউতা মাৰ কথা ওলাওতে মই নতুন এটা কথা ক'ব খুজিছো ইমান দিনে আমাৰ চৰকাৰৰ যেতিয়া কোনোবা এজন কৰ্মচাৰী মৃত্যু হয় গুটে কম্পেনচনেট যেটো টকা অকল ঘৈণীয়েক গৰাকীয়ে পাইছিল এতিয়া আমি নতুনকৈ এটা ব্যৱস্থা কৰিব খুজিছো যে 20% বৃদ্ধ দেউতাক মাকে পাব 80% হে ঘৈণীয়েক গৰাকীয়ে পাব কাৰণ নহলে কেতিয়াবা মই দুখো দিব নোৱাৰো বহুত যুৱক যুৱতী ডেকা বয়সতে কেতিয়াবা এক্সিডেন্ট আদিত মৃত্যু হয় স্বাভাৱিকভাৱে ঘৈণীয়েক গৰাকীয়ে কৰবাত বিবাহ পাশত আবদ্ধ হয় এটো কোনো বেয়া কথা নহয় আমি তাক ভাল বুলিয়ে কম কিন্তু যেতিয়া ছোৱালীজনী বেলেগ এটা পৰিয়ালত গুচি যায় বৃদ্ধ দেউতাক মাকৰ মৃত ল'ৰাজনৰ দেউতাক মাকৰ খুব কষ্ট হয় আমি অসম চৰকাৰত কি কৰো কম্পেনচনেট এপইন্টমেন্ট আমি বন্ধ কৰিছো কিন্তু এজন ব্যক্তিৰ চাকৰিৰ সময়ত মৃত্যু হলে চাকৰি থকা কাল ছোৱালৈকে আমি গোটেই দৰমহা দি থাকো কিন্তু দৰমহাটো কাক দিও